ক্ৰিকেটাৰ ৰূপত মাৰ্ঘেৰিটাৰ সাংবাদিক 10 উইকেটত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ MGA ক্ৰিকেট দল কলম কেমেৰাই নহয় এবাৰ ইয়াৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ক্ৰীড়া ক্ষেত্ৰতো দেখুৱাইছে চমকপ্ৰদ প্ৰদৰ্শন ইখনৰ পিছত সিখন ক্ৰিকেট খেলত ধৰাশাৰী কৰি তুলিছে বিপক্ষ ক্ৰিকেট টিমক মাৰ্ঘেৰিটাৰ মিলিজুলি যুৱ সংঘৰ উদ্যোগত মাকুমকিলা বগৰীতলী খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট টুৰ্ণামেণ্টত শনিবাৰে এখন ক্ৰিকেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি চমকপ্ৰদ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে মাৰ্ঘেৰিটা সাংবাদিক সংস্থা আৰু স্থানীয় ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা আকৰ্ষণীয় ক্ৰিকেট মেচখনত স্থানীয় ক্ৰিকেট দলে পুনতে বেটিং কৰি 2 উইকেট হেৰুৱাই 59 ৰানৰ লক্ষ্য বান্ধি দিয়ে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাক প্ৰত্যুত্তৰত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় সাংবাদিক সংস্থাৰ অনুৰাগ দে আৰু অভিজিত কাকতিৰ বেটিঙত বিধ্বস্ত হৈ পৰে প্ৰতিপক্ষ খেলুৱৈ খেলখনত অনুৰাগ দে 50 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে প্ৰভাত বৰাই 2 উইকেট লবলৈ সক্ষম হয় মাৰ্ঘেৰিটা মাকুমকিলাত অনুষ্ঠিত হোৱা প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাত প্ৰতিপক্ষক হেৰুৱাই মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই কোৱাৰ্টাৰ ফাইনেললৈ প্ৰৱেশ কৰে ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে মাৰ্ঘেৰিটা সাংবাদিক সংস্থা সাংবাদিকসকলৰ নিজৰ নিজৰ এটা প্ৰতিভা আছে সকলোৱে বিভিন্ন সময়ত খেল খেলিছিল কোনোবাই গান গাইছিল কোনোবাই কবিতা আবৃত্তি কৰিছিল কোনোবাই নাটক কৰিছিল আসলে বিভিন্ন জনৰ সাংবাদিকসকলৰ সকলোৰে নিজস্ব এটা প্ৰতিভা আছে আৰু সাংবাদিকসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ আসলতে প্ৰকাশ কৰিবলৈ আসলে সুযোগ নাপায় যেহেতুকে সাংবাদিকৰ জীৱনটো অত্যন্ত ব্যস্তময় জীৱন আমি সকলোৱে জানো সাংবাদিকসকলে সদায় কলম কেমেৰাৰ মাজত নিজৰ জীৱনটোক আবদ্ধ কৰিব লগা হয় আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে মাৰ্ঘেৰিটা সাংবাদিকসকলৰ এটা প্ৰয়াস এইটো প্ৰয়াস হৈছে যে সাংবাদিকসকলেও যে আসলে খেল ধেমালি জড়িত আছিল সেই সূত্ৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত আমি আসলতে এটা ক্ৰিকেট দল গঠন কৰিছোঁ আৰু দলটোৱে যি মিলিজুলি যুৱ সমাজে যি মাৰ্ঘেৰিটাৰ মাকুমকিলাত যি বগৰীবাৰী অঞ্চলত আসলে যি খেলপথাৰ এই খেলপথাৰ যিখন প্ৰাইজ মানি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে তাত আমি অংশগ্ৰহণ কৰিছিলোঁ আজি বিপক্ষ দলে আমাৰ দলটোক 58 ৰানত আমাক তেওঁলোকে এটা হেৰি কৰি দিছিল টাৰ্গেট দিছিল আৰু আমাৰ এটা উইকেট নেহেৰুৱাকে আমাৰ আসলতে সেই লক্ষ্যত উপনীত হয় নিশ্চিতভাৱে এটা ভাল খবৰ যে আমাৰ বহু খেলুৱৈ আছে যিসকলে আসলতে 30 বছৰ দিন ধৰি ক্ৰিকেটৰ সৈতে সম্পৰ্ক নাছিল বহু খেলুৱৈ আছে যি 40 বছৰ বা 35 বছৰ হ'ল যি ক্ৰিকেটৰ সৈতে সম্পৰ্ক নাছিল বহু খেলুৱৈ আছে যিসকলে আসলতে বহুত বছৰ ক্ৰিকেটৰ সৈতে সম্পৰ্কই নাই খেলৰ সৈতে সম্পৰ্কই নাই মাত্ৰ 3 দিন আসলতে প্ৰেক্টিছ কৰা হৈছিল আৰু 3 দিন প্ৰেক্টিছ কৰাৰ পাছত আসলতে এখন টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাটো নিশ্চিতভাৱে এটা কঠিন যেটো স্বাস্থ্যজনিত কথা থাকে শাৰীৰিকৰ কথা থাকে কিন্তু ইয়াৰ পাছত আমাৰ খেলুৱৈসকলে যথেষ্ট ভাল খেলিছে সুন্দৰ বল কৰিছে আমাৰ যিসকল খেলুৱৈসকলে সুন্দৰ বল কৰিছে আমাৰ প্ৰভাত বৰাই দুটাকৈ উইকেট দখল কৰিছে অনুৰাগ আমাৰ প্ৰাগ নিউজৰ কেমেৰা পাৰ্চন তেখেতে 50 ৰান অকলে সংগ্ৰহ কৰিছে লগতে অভিজিত কাকতিয়ে তেখেতৰ লগত সুন্দৰ সহযোগ কৰিছে গতিকে অৰুণ ভূঞা তেওঁলোকে হতে সুন্দৰ বল কৰিছে আসলতে আমাৰ সকলোৱে খেলুৱৈ সুন্দৰ প্ৰদৰ্শন কৰিছে যেনে ফিল্ডিঙত আমাৰ আব্দুল আলিম আছে যি 50 বছৰ উৰ্ধৰ কিন্তু অতি সুন্দৰ ফিল্ডিং কৰিছে গতিকে স্বাভাৱিকভাৱে আসলতে আমাৰ এটা খুব শুভবাৰ্তা আমাৰ সকলো খেলুৱৈ ভাল খেলিছে আমাৰ উজ্জ্বল চৌধুৰীৰ পৰা আৰম্ভ কৰি বিকি দাসৰ পৰা আৰম্ভ কৰি শ্যামল লোকাৰী সকলো খেলুৱৈ অৰুণ ভূঞা আদি সকলো খেলুৱৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আসলতে আমি খেল এই প্ৰতিযোগিতাখনত আমি অংশগ্ৰহণৰ জৰিয়তে আমি যে স্বাস্থ্যৰ ক্ষেত্ৰত আমি সচেতন এই কথাটো আমি প্ৰতিপন্ন কৰিব বিচাৰিছোঁ আৰু ক্ৰীড়া হৈছে আসলতে মহামিলনৰ এটা অন্যতম এটা মাধ্যম যি মাধ্যমৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একত্ৰিত হোৱাৰ এটা বাৰ্তা আমি আসলে খেলৰ জৰিয়তে দিব পাৰোঁ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এই যিটো উদ্যোগ আমি আৰম্ভ কৰিছোঁ নতুনকৈ খেলৰ যিটো উদ্যোগ আৰম্ভ কৰিছোঁ ক্ৰিকেট খেলৰ জৰিয়তে আমি যিটো প্ৰদাপন কৰিছোঁ ভৱিষ্যত সময়ত আমাৰ সাংবাদিকসকলক লৈ আমি ভৱিষ্যত বিভিন্ন পৰিকল্পনা আছে আমি ক্ৰীড়া বিভিন্ন ক্ষেত্ৰখনত আমি সাংবাদিকসকলে অৱতীৰ্ণ হ'ম অংশগ্ৰহণ কৰিম যাতে আমি যাতে সুস্বাস্থ্য আমি সকলোৱে অৱলম্বন কৰিব পাৰোঁ ৰক্ষা কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিম আৰু নিশ্চিতভাৱে খুব ভাল কথা যে আজি আমাৰ এই প্ৰথমখন খেলত অতি সুন্দৰ প্ৰদৰ্শন কৰিছে কালিও আচলতে আমাৰ ক্ৰিকেট টিমটোৱে আৰক্ষী কামাণ্ডো বাহিনীৰ পৰা অংশগ্ৰহণ কৰিছিল প্ৰথম খেলত পৰাজিত হৈছিল কিন্তু দ্বিতীয় খেলত অতি সুন্দৰভাৱে তেওঁলোকে জয়যুক্ত হৈছিল গতিকে সাংবাদিকসকলৰ যে যি আজি 20 বছৰ 30 বছৰৰ পাছত বা যিসকলে খেলিছে আসলে সেইসকলৰ নিশ্চিতভাৱে এটা আশাৰ বতৰা বুলি মই ভাবোঁ সকলোকে শুভেচ্ছা জনাইছোঁ
মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।